গুৱাহাটীত ফ্লাইঅভাৰ নিৰ্মাণ স্থানত বিদ্যুৎ সংযোগত গম্ভীৰভাৱে আহত হয় কৰ্মী। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। এই মুহূৰ্তৰ মুখ্য সংবাদ। বুধবাৰে গুৱাহাটী মহানগৰীৰ চান্দমাৰী অঞ্চলৰ গোস্বামী ছাৰ্ভিচৰ ওপৰত চলি থকা ফ্লাইঅভাৰ নিৰ্মাণত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এজন শ্ৰমিক ছয়িবুল হক কৰ্মৰ সময়ত জুই থকা বিদ্যুতৰ তাৰে স্পৰ্শ কৰি গভীৰভাৱে আহত হয়। আহতজনক তৎক্ষণাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত ভৰ্তি কৰা হৈছে আৰু তেওঁৰ অৱস্থা সংকটজনক বুলি জনোৱা হৈছে। স্থানীয় বাসিন্দাসকলে ছাইটত নিৰাপত্তা ব্যৱস্থাৰ অভাৱত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু কামৰ দায়িত্ব পালন কৰা ঠিকাদাৰক কঠোৰভাৱে আক্ৰমণ কৰিছে। এটা স্থানীয় পথচাৰীয়ে কয় যে এজন ব্যক্তি জুই থকা তাৰত স্পৰ্শ কৰাত সংকটজনক অৱস্থাত আছে, কিন্তু এতিয়ালৈকে কোনো ঠিকাদাৰে অৱস্থাৰ খবৰ লোৱা নাই। এইটো প্ৰথম দুৰ্ঘটনা নহয়, অধিক দুৰ্ঘটনাৰ সম্ভাৱনাও আছে কিয়নো তাৰ ইতিমধ্যে নিৰ্মাণৰ ব্যৱস্থা হোৱা ৰেডৰ সৈতে স্পৰ্শ হৈ আছে। ই যথেষ্ট বিপদজনক। দৃশ্যদৰ্শীয়ে আৰক্ষীৰ ওপৰত অৱহেলা অভিযোগ তুলিছে। মই চান্দমাৰি থানালৈ ফোন কৰিলো, কিন্তু একো উত্তৰ পোৱা নগ'ল। কেৱল অগ্নি নিৰ্বাপক দলে আহি কাম কৰিছিল আৰু আহতজনক GMCH লৈ যোৱা হৈছিল। স্থানীয়সকলে সংশ্লিষ্ট কৰ্তৃপক্ষক তৎক্ষণাত হস্তক্ষেপ কৰি নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ আৱশ্যকতা জনাইছে, যাতে এনে দুৰ্ঘটনা পুনৰ সংঘটিত নহয়। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।